সকলকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। সাপ্তাহিক ৰাশিফল তুলা ৰাশিৰ বাবে এই সপ্তাহত মানে 3 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ এই সপ্তাহত আপোনালোকৰ কি পৰিৱৰ্তন হ'বলৈ কি ভাল ফলাফল পাব সেই বিষয়ে আলোচনা কৰিম। তো গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক, যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা চাব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই সাপ্তাহিক ৰাশিফল তুলা ৰাশিৰ বাবে। তুলা ৰাশিৰ জাতক জাতিসকল, এই সপ্তাহত আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। সেয়ে উত্তেজনাপূৰ্ণ আৰু আৰামদায়ক কাম কাজত যোগদান কৰিলে ভাল ফলাফল লাভ কৰিব, কাৰণ ইয়াৰ মাধ্যমেৰে আপুনি মানসিক চাপৰ পৰা নিজকে দূৰত ৰাখিব পাৰিব। আপোনাৰ যি মানসিক টেনশ্যন চলি আছে তাৰ পৰা আজি এই সপ্তাহত আপোনাৰ তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। এই সপ্তাহত আপুনি কমিশ্যন বা লভ্যাংশৰ মাধ্যমেৰে ডাঙৰ সুবিধা পাব। এই ৰাশিৰ বহুতেই এনেকুৱা যিকোনো স্কিমত অৰ্থ বিনিয়োগ কৰিবলৈ প্ৰস্তুত থাকিব পাৰে, যিটো লাভৰ সম্ভাৱনা দেখা যায়। এই সপ্তাহত আপুনি আপোনাৰ পুৰণি বন্ধু বা ওচৰৰ মানুহক আপোনাৰ সমাৱেশত আমন্ত্ৰণ জনাব পাৰে। আপুনি যিকোনো কৰাৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত আলোচনা কৰিলে ভাল হ'ব। এই ৰাশিৰ যিসকলে অংশীদাৰী ব্যৱসায় কৰে তেওঁলোকে এই সময়কালত আগৰ সকলো ধৰণৰ ক্ষয় ক্ষতি উঠাবলৈ সাহায্য পাব। এই সপ্তাহত আপোনাৰ আগতে যি ক্ষয় ক্ষতি হৈছে তাৰ এই সপ্তাহত আপুনি সেই ক্ষয় ক্ষতিবিলাক উঠাবলৈ সক্ষম হ'ব, কাৰণ এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে খুব ভাল বুলি প্ৰমাণিত হ'ব, যাৰ কাৰণে আপুনি ডাঙৰ ব্যক্তিৰ সৈতে সাক্ষাৎ হ'ব পাৰে আৰু আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে সঠিক পৰিকল্পনা কৰা দেখা যায়। আপুনি এই সপ্তাহত আপোনাৰ ব্যৱসায়ৰ বাবে সঠিক পৰিকল্পনা ল'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ফলাফলৰ বাবে যদি অপেক্ষা কৰি আছে তেনেহ'লে আপোনাৰ অপেক্ষা এই সপ্তাহত শেষ হ'ব পাৰে, কাৰণ এই সময়ত আপোনাৰ বাবে কিছু সুসংবাদ লৈ আহিব। বিশেষকৈ যিসকলে পঢ়া শুনাৰ বাবে সিহঁতৰ পৰিয়ালৰ পৰা দূৰত থাকে সিহঁতে এই সময়ত মাক দেউতাকৰ পৰা উৎসাহ পোৱাৰ সুযোগ পাব। মাক দেউতাকৰ পৰা সহায় সহানুভূতি এই সপ্তাহত পাব। তুলা ৰাশি জাতক জাতিসকল, ইমান পৰে আপোনালোকৰ সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ সপ্তাহটো শুভ হওক।